আজি বেংগলোৰত শেষৰটো দিন। ভালো লাগিছে কাৰণ নিজৰ ঘৰলৈ গৈ আছোঁ আৰু অকণমান বেয়াও লাগিছে ইমান দিন থাকি হাঁহি ফূৰ্তি কৰি আকৌ ঘৰলৈ যাব ওলাইছোঁ। যিয়েই নহওক যাবতো লাগিবই। যিহেতু কাইলৈ পেকিং কৰিব লাগিব তাৰ বাবে কিছু বস্তু কিনিবলগীয়া আছিল। সেইখিনি বস্তু কিনিবলৈ গধূলি ওলাই আহিলোঁ। ঘৰৰ অৱস্থা নাইকিয়া হৈ গ'ল কাৰণ ইমান দূৰলৈ আহিছোঁ, বহুতখিনি কাপোৰ লৈ আহিছিলোঁ আৰু ইয়াতে কিবা কিবি বস্তু কিনাৰ বাবে বহুতখিনি বস্তুৱেই হৈ গ'ল। আমাৰ এতিয়া পেকিং হৈ গ'ল আৰু এই ৰাতিপুৱাৰ ভিউটো চাওকচোন, ইমান বেছি ধুনীয়া আছিলে, মোৰ খুবেই বেছি ভাল লাগে। আৰু আমি এতিয়া ৰেডি, কেব বুক কৰিছোঁ, আহি আছে, তাকে ৰখি আছোঁ। আৰু মোৰ মুখৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গৈছে। ৱেডাৰটো চেঞ্জ হোৱাৰ কাৰণে নে পানী চেঞ্জ হোৱাৰ কাৰণে হৈছে গম নাপাওঁ। বাৰু যিয়ে নহওক এতিয়া আমি ওলাইছোঁ আৰু আকৌ সেই 3 দিনীয়া যাত্ৰা শেষ কৰি আমি এতিয়া গুৱাহাটী পাইছোঁহি। বহুত বেছি ভাল লাগিছে, সাগৰো লাগিছে। তেন্তে আজিলৈ আহিছোঁ, বাই।